তেওঁলোকৰ কথাবোৰৰ পৰা এনেকুৱা এটা আমি ইংগিত পাইছো যে জুবিন গাৰ্গক ন্যায় দিয়াতকৈ শ্যামকানু মহন্তক কেনেকৈ ৰক্ষা কৰিব পাৰে হেয়া হল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মূল উদ্দেশ্য নৈতিকতা আৰু চৰিত্ৰৰ ওপৰত আমি তদন্ত বিচৰা নাই আমি বিচাৰিছো জুবিন গাৰ্গৰ মৃত্যু কেনেকৈ হল আজি তাৰিখত SIT সিঙ্গাপুৰত গৈ অসমীয়া মানুহখিনিক প্ৰশ্ন কৰিবলৈ পদক্ষেপ লোৱা নাই যি হোটেলত জুবিন গাৰ্গ আছিল য'ত শুনামতে তেওঁৰ ৰাতি নিজৰ সতীৰ্থৰ লগত বাহিৰত আছিল যি সেই ইয়টৰ লৈ যি স্থানত গ'ল এইখিনি ওপৰত SITৰ ফলৰ পৰা কোনো পদক্ষেপ নাই আৰু সেই কাৰণে যে মুখ্যমন্ত্ৰী শ্যামকানু মহন্তৰ কথা ক'বলৈ বাদেই দিলে অন্য প্ৰসংগ ফালে টানিবলৈ বিচাৰিছে তাৰ মানে স্পষ্ট যে তেওঁ শ্যামকানু মহন্তক ক্লিন চিট দিবলৈ বিচাৰে আৰু শ্যামকানু মহন্তৰ ঘৰৰ লগত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আজি নহয় আগৰ পৰাই এটা মধুৰ সম্পৰ্ক আৰু সেই কাৰণে মিছন সেভ শ্যামকানু মহন্ত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰম্ভ কৰিছে আৰু শ্যামকানু মহন্তক বচাবলৈ আজি তাৰিখৰ যিখিনি কথা তেওঁ ক'বলৈ আৰম্ভ কৰিছে অসমৰ মুখ্যমন্ত্ৰী চকী ওপৰত বহি থকা এজন ব্যক্তিৰ পৰা ওলাব নালাগে মুখ্যমন্ত্ৰীৰ লগত শ্যামকানু মহন্তৰ ভাল নাছিল আটাইতকৈ শ্যামকানু মহন্তৰ ভাল থকা ব্যক্তিজনৰ নামে গৌৰৱ গগৈ যোৰহাট ইলেকশ্যনৰ সময়ত গৌৰৱ গগৈৰ প্ৰতিটো ফেচবুক পোষ্ট চাব থেংক ইউ কানু বুলি মই কেতিয়াও টুইট কৰা নাই হনা পিটিকা বুন্দিয়া ভুজিয়া গৌৰৱ গগৈ আৰু শ্যামকানু মহন্তৰ আছিল শ্যামকানু মহন্তৰ ককায়েকৰ লগত মই একেলগে কাম কৰিছোঁ মুখ্যমন্ত্ৰী হ'লে DGP থাকিব কিন্তু মোৰ বুন্দিয়া ভুজিয়া নাছিলে গৌৰৱ গগৈ আৰু শ্যামকানু মহন্ত বুন্দিয়া ভুজিয়া হয় শ্যামকানু মহন্তৰ যোৰহাট ইলেকশ্যনৰ সময়ত প্ৰত্যেকটো টুইট চাওক তিনি গগৈৰ ওপৰত শ্যামকানু মহন্তই লিখা ছ'চিয়েল মিডিয়া পোষ্টবিলাক আপোনালোকে পঢ়ক গতিকে তেওঁৰ লগত যাৰ ভাল দুদিন পিছত ক'ব মোৰ ল'ৰা ছোৱালীৰ লগত হিমন্ত বিশ্ব শৰ্মাৰহে ভাল তেওঁলোক কেনেকৈ ব্ৰিটিছ হ'ল মইতো গম নাপাওঁ হিমন্ত দাইহে কৰি দিছে দুদিন পিছত তেনেকুৱা হ'বগৈ জুবিনৰ অনুৰাগীবিলাকতো এতিয়া 10% মোৰে অনুৰাগী হৈ গৈছে যে জুবিন দাক আপুনি ইমান সন্মান কৰিছে অনুৰাগীৰ কম্পিটিশ্যন হ'লে মোৰো নামটো 1ৰ পৰা 10ৰ ভিতৰত থাকিবই জুবিন জীয়াই থাকোঁতে জুবিনৰ ভাল কোনে কৈছিলে অখিল গগৈ কৈছিল নে লুৰিণজ্যোতি গগৈ কৈছিল নে গৌৰৱ গগৈ কৈছিল নে হিমন্ত বিশ্ব শৰ্মাই কৈছিল মই জুবিনৰ ওপৰত যেতিয়া আক্ৰমণ হৈছিল 2020ত মই কি কৈছিলোঁ যে মৃত্যুৰ পিছত জুবিনক সন্মান দিব নালাগে জীয়াই থাকোঁতে জুবিনক সন্মান দিয়ক